নমস্কাৰ জনালো সকলোলৈ। আজি দুপৰীয়া বা ৰাতিপুৱাৰ সাজত কি বনালো তাকে অকমান দেখুৱাম বুলি ভাবিলো। এয়া বিন আৰু গাজৰ, কিচমিচ, কাজু আটাখিনি লৈ ললো। লগতে মই প্ৰেছাৰ কুকাৰত ভাতখিনি বনাই ললো। এয়া কেৰাহীখন পাতি দিলো। লগতে ঘি চামুচ দিলো 2 চামুচ। আৰু এয়া বিন, গাজৰ, আটাখিনি মই বহাই দিলো। ধুনীয়াকৈ ফ্ৰাই কৰি লম। এইখিনি মই ভালদৰে লৰাই দিলো। লৰাই দিয়াৰ পিছত কিচমিচ, কাজু আটাখিনিও মই ধুনীয়াকৈ ভাজি ললো। এয়া মই 2 চামুচ চেনি আৰু অকণমান নিমখ দি দিম। হাফ চামুচৰো কম। আটাখিনি মই ভালদৰে লৰাই দিলো। এয়া এতিয়া মই প্ৰেছাৰ কুকাৰত বনাই লোৱা ভাতখিনি এতিয়া দি দিম। জোখমতে দি দিম আটাখিনি। এয়া মই দি ললো। এনেদৰে মই আটাখিনি দি লওঁ। এয়া দি লোৱাৰ পিছত ধুনীয়াকৈ লৰাই দিলো। এনেদৰে কিছু সময় লৰাই দিয়াৰ পিছত মই অকণমান দালচেনি দি দিম। এনেদৰে লৰাই দিয়াৰ পিছত হৈয়ে যাব। সহজ উপায়, এনেদৰে বনালে সোনকালে হৈ যায় পোলাও। আৰু চাউল আৰু পানী দি ধুনীয়াকৈ বনাব পাৰি। মই এনেদৰে বনালো আজি। এয়া হৈয়ে গ'ল। আহকচোন, এয়া ধুনীয়াকৈ সজালো। মাংসটো মই আগতে বনাই ৰাখিছিলোঁ। মাংস ৰেচিপি দিয়া নাই, আগতে কেইবাবাৰো দি দিছিলোঁ, সেইকাৰণে আজি দিয়া নাই। এয়া আহকচোন, এতিয়া মই ৰুটি বনাম। এয়া লগতে ঘুগুনিখিনি বনাই ল'লোঁ প্ৰেছাৰ কুকাৰত। এয়া তেল মাৰি ধুনীয়াকৈ বনাই ল'লোঁ। এয়া আটাৰ ডোটো বনাই লৈ মই ধুনীয়াকৈ ৰুটিখন বেলি বনাই ল'লোঁ। ৰুটিও এনেদৰে সজালোঁ। এয়া এনেদৰে ৰাতিপুৱাৰ ভাগত খাবলৈ খুব ধুনীয়া হয়। এয়া পায়স আৰু মিঠাই লগতে ঘুগুনি এনেদৰে বনাই খাই চাবচোন, খুব ধুনীয়া লাগে খাবলৈ। পুনৰ এটি নতুন ভিডিঅ' দিয়াৰ আশাৰে আজিলৈ এৰিছোঁ। ধন্যবাদ।